এজন অতি সহজ সৰল ব্যক্তি আছিল। নাম আছিল আঢ়ৈয়া। আঢ়ৈয়া মানে হ'ল 2.5 কিলো। এই আঢ়ৈয়া নাম কিয় পৰিল এই কাহিনীটোৰ জৰিয়তে আজি মই শেষলৈকে মনোযোগেৰে শুনিব। এই আঢ়ৈয়া নামৰ ব্যক্তিজনে 2.5 কিলো আটা ৰুটি বনাই খাব পাৰিছিল। যদি কোনোবাই আৰু দিয়ে তেন্তে আৰু খাব পাৰিছিল। আঢ়ৈয়াৰ মাক দেউতাক কোনো নাছিল। 2.5 কিলো ৰুটি বনাই কোনে খুৱাব? সেয়েহে তেওঁ এদিন এখন আশ্ৰমলৈ গ'ল আৰু ক'লে, মোক কিবা এটা কাম দিয়ক, কিবা সেৱা দিয়ক। আশ্ৰমত থকা গুৰুজনে সুধিলে, তোমাৰ নামটো কি? তেওঁ ক'লে, আঢ়ৈয়া। এয়া কেনেকুৱা নাম? গুৰুদেৱে ক'লে। তেতিয়া আঢ়ৈয়াই উত্তৰ দিলে, গাঁৱৰ মানুহে কয় মই 2.5 কিলো খাওঁ। যেতিয়া মই 2.5 কিলো ৰুটি খাওঁ তেতিয়াহে মোৰ পেট ভৰে। সেইকাৰণে গাঁৱৰ মানুহে মোৰ নাম আঢ়ৈয়া ৰাখিলে। আশ্ৰমত গুৰুদেৱে ক'লে, তুমি খোৱাৰ কথা ইয়াত চিন্তা কৰিব নালাগে, যিমান খাব পাৰা সিমান দিম, কিন্তু তুমি কি কাম কৰিবা সেইটোহে কোৱা। আঢ়ৈয়াই ক'লে, আপুনি মোক যি কাম দিলেও হ'ব। গুৰুদেৱে ক'লে, তেন্তে মোৰ গৰুৰখীয়াই কৰিবা। তুমি ইয়াৰ পৰা যি লাগে লৈ যাবা, কিন্তু গৰু চৰাবলৈ যাওঁতে তাত নিজে বনাই খাবা। প্ৰথমতে বনাই ভগৱানক দিবা, তাৰ পাছত তুমি খাবা। ভগৱানক আগতে নিদিয়াকৈ খোৱাৰ নিয়ম আমাৰ ইয়াত নাই। আঢ়ৈয়াই ক'লে, গুৰুদেৱ, মই আজিলৈকে ভগৱানক ভোক লগোৱা নাই, মই কেনেকৈ লগাব লাগে সেয়া নাজানো। গুৰুদেৱে ক'লে, একো নাই, আমাৰ ইয়াৰ পৰা যিমান যি লাগে লৈ যাবা আৰু তাত জুই ধৰি বনাই খাবা। প্ৰথম দিনা আঢ়ৈয়া গৰু চৰাবলৈ গ'ল আৰু লগত 2.5 কিলো আটাও লৈ গ'ল। জুই ধৰিলে আৰু লাডু লাডু কৰি বনাবলৈ ধৰিলে। আঢ়ৈয়াই ৰুটিৰ লগতে আলু পিটিকাও বনালে। ৰুটি আৰু আলু বনাই হোৱাৰ পিছত আঢ়ৈয়াই ভগৱানক অৰ্পণ কৰি ক'লে, হে প্ৰভু, মোৰ আহাৰ গ্ৰহণ কৰক। ভগৱানৰো লীলাৰ শেষ নাই। প্ৰভু ৰাম আহিল। আঢ়ৈয়াই লাহেকৈ চকু খুলিলে। ধুনীয়া চকুজুৰি হাতত ধনু লৈ থকা প্ৰভু ৰামক দেখা পালে। আঢ়ৈয়াই সুধিলে, আপুনি কোন হয়? প্ৰভুৱে ক'লে, মোৰ নাম ৰাম। তোমাৰ যিজন গুৰুদেৱ আছে তেওঁৰ মই ঠাকুৰ হয়। আঢ়ৈয়াই ক'লে, আপুনি সঁচাকৈয়ে আহেনে? প্ৰভু ৰামে ক'লে, অঁ, মই আহিলোঁ আৰু মই খামো। আঢ়ৈয়াই ক'লে, গুৰুদেৱে মোক প্ৰথমে আপোনাক দি তাৰপিছত মোক খাবলৈ কৈছে, কিন্তু মই শুনামতে আপুনিতো নাখায়। প্ৰভুৱে ক'লে, অঁ, মই নাখাওঁ, চবৰে পৰা নাখাওঁ, তোমাৰ নিচিনা ভক্তই মাতিলে মই খাওঁ। আঢ়ৈয়াৰ ভগৱানৰ বিষয়ে একো জ্ঞান নাছিল। প্ৰভুৱে ক'লে, তুমি যদি 2.5 কিলো খাব পাৰা তেন্তে মই 20 কিলো খাব পাৰোঁ। আঢ়ৈয়াই ক'লে, মই নাজানো যে গুৰুদেৱৰ ঠাকুৰ ইমান ভোকত থাকে। তেন্তে আপুনি নিজে বেলেগ এটা পাত্ৰত আপোনাৰ কাৰণে লৈ লওক, মই মোৰ কাৰণে বেলেগ এটা পাত্ৰত লৈ লওঁ। ভগৱানে ক'লে, ভোক এনেকৈ নলগাই নেকি, তোমাৰ বেলেগ মোৰ বেলেগ। প্ৰভুৱে ক'লে, এতিয়া চকু বন্ধ কৰা, তোমাৰ গুৰুদেৱে চকু বন্ধ কৰে, তাৰপিছত মই ভোগ গ্ৰহণ কৰোঁ। আঢ়ৈয়াই চকু বন্ধ কৰিলে। ক'লে, এতিয়া খোৱা, কিমান খাবা? তাৰ পিছত ভগৱান ৰামে গোটেইখিনি খাই পেলালে। শেষত থালিত অলপ বাচি থকাখিনি আঢ়ৈয়াই খালে। আঢ়ৈয়াৰ পেট নভৰিল। প্ৰভু ৰামক ক'লে, আপুনি সদায় আহিবনে মই যদি মাতোঁ? ভগৱানে ক'লে, তুমি যদি মাতা মই সদায় আহিম। এনেকৈ আঢ়ৈয়া ঘৰলৈ গুচি গ'ল আৰু গুৰুদেৱক ক'লে, গুৰুদেৱ, আজি আপোনাৰ ঠাকুৰ আহিছিল, মোৰ গোটেই ভোজনখিনি খাই পেলালে। আজিৰ পৰা মই 2.5 কিলো জেগাত আৰু 2.5 কিলো বেছি লৈ যাম। 2.5 কিলো মোৰ কাৰণে আৰু 2.5 কিলো আপোনাৰ ঠাকুৰৰ কাৰণে। আকৌ আঢ়ৈয়া ৰাতিপুৱা গৰু চৰাবলৈ গ'ল আৰু আগৰ দিনাৰ দৰে আজিও 5 কিলো আটাৰ ৰুটি বনালে আৰু লগতে আলু পুৰি পিটিকা বনালে। বনাই শেষ কৰি ক'লে, গুৰুদেৱ ঠাকুৰ আহক, ভোজন গ্ৰহণ কৰক। আঢ়ৈয়াই চকু খুলি দেখিলে ৰামৰ লগত সীতাও আহিছে। আঢ়ৈয়াই ভাবিলে, এইয়া কোন? প্ৰভু, আপুনিতো কৈছিল অকলে আহিম বুলি, এইয়া কাক লৈ আহিছে? ভগৱানে ক'লে, এইয়া মোৰ অৰ্ধাংগিনী। আঢ়ৈয়াই ক'লে, এওঁ খাব নেকি? ভগৱানে ক'লে, নিশ্চয়। আঢ়ৈয়াই প্ৰভুক ক'লে, তেতিয়াহ'লে আপুনি কালিয়ে কিয় নক'লে আপোনাৰ অৰ্ধাংগিনী আহিব বুলি? একো নাই, এতিয়া আহাৰ গ্ৰহণ কৰক। এনেকৈয়ে কৈ আঢ়ৈয়াই চকুকেইটা বন্ধ কৰিলে আৰু বন্ধ কৰাৰ পিছত দেখিলে সেইদিনাখনিৰ দৰে আজিও সকলো ভোজন শেষ হৈ গ'ল। আঢ়ৈয়াই ঘৰলৈ গৈ গুৰুদেৱক ক'লে, গুৰুদেৱ, আজি 7.5 কিলো লাগে। গুৰুদেৱে সুধিলে, কিয়? আঢ়ৈয়াই ক'লে, আপোনাৰ ঠাকুৰৰ এগৰাকী পত্নীও আছে ন? গুৰুদেৱে ক'লে, অঁ, আছে। আঢ়ৈয়াই ক'লে, দুয়োজন আহিছিল। এই কথা কাৰোৱে বিশ্বাস হোৱা নাছিল। গুৰুদেৱে ক'লে, ঠিক আছে, যিমান লাগে দি দিয়া, গৰুক খুৱাই কাবাক খুৱাই খুৱাওক। আঢ়ৈয়াই আকৌ বনালে আৰু প্ৰভুক মাতিলে। সেইদিনাখনি প্ৰভুৰ লগত আহিল লক্ষ্মণ। আকৌ ভোজন শেষ হৈ গ'ল। আঢ়ৈয়াই গুৰুদেৱক গৈ ক'লে,
আজি 10 কিলো লাগে। গুৰুদেৱে ক'লে, আজি কিয়? আঢ়ৈয়াই ক'লে, আপোনাৰ ঠাকুৰৰ পত্নী আছে আৰু লগত এটা ভাইকো আছে, বগা চগা। আঢ়ৈয়াই বহুত অনুৰোধ কৰি আকৌ 10 কিলো আটা লৈ গ'ল। আগৰ দৰেই বনালে আৰু ভগৱানক মাতিলে। ভগৱান আহিল, লগত আহিল বিশাল গদাধাৰী হনুমান। আঢ়ৈয়াই সুধিলে, এয়া আকৌ কোন? প্ৰভুৱে ক'লে, এয়া মোৰ সেৱক। আকৌ আনদিনাৰ দৰে গোটেই ভোজনখিনি শেষ হৈ গ'ল। আঢ়ৈয়াই গুৰুদেৱক গৈ ক'লেগৈ, গুৰুদেৱ, আজি মোক 5 কিলো বেছি লাগিব। কিয়নো আপোনাৰ ঠাকুৰৰ প্ৰথম পত্নী আহিল, তাৰ পাছত ভাই আহিল, আজি আকৌ এজন সেৱক আহিল, বিশাল গদা লৈ আহিল, দেখিবলৈ বৰ বেলেগ ধৰণৰ। আকৌ আগৰ দৰেই আঢ়ৈয়াই 15 কিলো আটা বনাই প্ৰভুক মাতিলে। প্ৰভু আহিল আৰু লগত আৰু 2জন ভাই আহিল। আঢ়ৈয়াই ক'লে, এয়া আকৌ কোন আহিল? আপুনি আগতে কৈ নিদিয়ে কিয়? আগতে কৈ দিব লাগে যে মোৰ আৰু 2টা ভাই আছে। আকৌ গুৰুদেৱক ক'লে যে গুৰুদেৱ 20 কিলো দিয়ক, গোটেই দিনটো বনাই থাকিম, কিয়নো আপোনাৰ ঠাকুৰৰ ইমান ভাই আছে। গুৰুদেৱৰ মনত অলপ সন্দেহ হ'ল আৰু ভাবিলে, আমি ইয়াক প্ৰমাণ কৰিব লাগিব। ইমান ভোজন ক'লৈ লৈ যায়? আঢ়ৈয়াই আনদিনাৰ দৰে সেইদিনাও 20 কিলো আটা লৈ গ'ল। আজি আঢ়ৈয়াই একো নবনালে, তেনেকৈয়ে সকলো আটা থৈ প্ৰভুক মাতিলে, প্ৰভু গ্ৰহণ কৰক। প্ৰভু আহিলে আৰু ক'লে, ক'ত? আজি দেখোন বনোৱা নাই, এনেকৈয়ে আছে। আঢ়ৈয়াই ক'লে, প্ৰভু, আপোনাৰ পত্নীও আছে, সেৱকো আছে, বনাই লওক। ইমান দিনে মই বনাই খোৱালোঁ আৰু আজি মই আপোনালোকৰ হাতে খাম বুলি ভাবিছোঁ। তাৰ পাছত হনুমানে খৰি বিচাৰি আনিলে, লক্ষ্মণে জুই ধৰিছে, মা সীতাই বনাবলৈ লৈছে। আঢ়ৈয়াই ক'লে, আপুনি বনাওক, মই গৰুখিনি চাই আহোঁগৈ। আঢ়ৈয়াই জোৰকৈ দৌৰি গৈ আশ্ৰমৰ পালেগৈ আৰু গুৰুদেৱক ক'লে, আপোনাৰ ঠাকুৰ গোটেই পৰিয়ালটো আহিছে, বনাবলৈ দি থৈ আহিছোঁ, আপুনি ব'লক এবাৰ চাব। আপোনাৰ সদায় সন্দেহ হৈ আছিল নহয়, সেইকাৰণে আজি দেখাই দিওঁ, ব'লক। গুৰুদেৱে ভাবিলে, এইটো পাগল হ'ল চাগে। ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন, হনুমান, ইমান মহান প্ৰভু, ডাঙৰ ঋষিমুনিয়ে তপস্যা কৰিও নাপায়। এইটো এটা সাধাৰণ মানুহ, কোনো নাম নলয়, পূজা পাঠ নকৰে। ঠিক আছে, এবাৰ গৈয়ে চাওঁ। এনেকৈয়ে গুৰুদেৱে তালৈ গ'ল। গুৰুদেৱে তালৈ গৈ দেখিলে সঁচাকৈয়ে গোটেই পৰিয়ালটো তাত আছে। স্বয়ং মা সীতাই আহাৰ বনাইছে। এই সকলোবোৰ দেখি গুৰুদেৱে মাটিত বাগৰি বাগৰি কান্দিবলৈ ধৰিলে। গুৰুদেৱে কান্দি কান্দি ভগৱানৰ চৰণত বাগৰি পৰিল। সেইদিনাৰ পৰাই গুৰুদেৱে আঢ়ৈয়াক নিজৰ স্থান দি প্ৰণাম কৰিলে। আপোনালোকে গম পালেনে ভগৱানক পাবলৈ হ'লে কিমান সহজ? বেছি চতুৰ টেঙৰ বনিলে আমি ভগৱানক নাপাওঁ। আঢ়ৈয়াৰ নিচিনা সহজ সৰল মানুহেহে ভগৱানক লগ পায়। এয়াই আছিল মোৰ আজিৰ কাহিনীটো। যদি ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে যদি ফেচবুকত চাই আছে তেন্তে ফ'ল' কৰিবলৈ নাপাহৰিব। বাই বাই ফ্ৰেণ্ডছ।